নমস্কাৰ কেলভিন আছাম ইউটিউব চেনেললৈ পুনৰ সকলোকে স্বাগতম জনালোঁ যিহেতুকে 12 নৱেম্বৰৰ পৰা 9 ডিচেম্বৰলৈকে SSC GD 2025 আৰু 26ৰ মেডিকেল লোৱাৰ কথা আছে আৰু আশা কৰিছোঁ আপোনালোকে এইটো নিজক প্ৰিপেয়াৰ কৰি তুলিছে আৰু আপোনালোকে কমেণ্ট কৰি আছে যে এইসমূহ মেডিকেল পইণ্টৰ ওপৰত আপুনি এটা ডিটেইলছ ভিডিঅ' বনাওক তো আজি এই ডিটেইল কমেণ্টৰ ওপৰত বেছ কৰি মই মেডিকেল পইণ্টৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' লৈ আহিছোঁ তো আপোনালোকে চাব পাৰে আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে কেলভিন আছাম বুলি মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে তাত জইন হৈ ল'ব পাৰে আপোনালোকৰ যদি কিবা মেডিকেল পইণ্ট আছে আপুনি তাত দিব পাৰিব মই আপোনাৰ লগত পোনপটীয়াকৈ আলোচনা কৰিম তো আপোনালোকে বহুতে কমেণ্ট কৰি আছে দাদা মোৰ এইটো পইণ্টৰ কাৰণে মোৰ বহুত চিন্তা হৈ আছে টেনশ্যন হৈ আছে ভয় লাগি আছে মই আনফিট হ'ম নেকি তেনেকুৱা ধৰণৰ বহুত কমেণ্ট কৰি আছে তো সেই বিষয়ে মই আপোনালোকে এনেকৈ কৰিব প্ৰথম কথা হ'ল আপোনালোকে ভয় নাখাব একদমেই ভয় নাখাব কাৰণ ভয় খালে আপোনালোকৰ নিজৰ ওপৰত বহুত ক্ষতি হ'ব পাৰে বিশেষকৈ মেডিকেলৰ সময়ত আপোনালোকে একদম ৰিলেক্স থাকক আপুনি যদি ভয় খাই থাকে তেতিয়া আপুনি যিটো পইণ্টৰ ওপৰত আপুনি মেডিকেল পইণ্ট পোৱাৰ কথা থাকে তেতিয়া আপুনি এইটো নাপায় বেলেগ এটাতো হয়তো আপুনি ভয়ৰ কাৰণে বা টেনশ্যনৰ কাৰণে বেলেগ এটাতো পোৱা চান্স থাকে এনেকুৱা বহুতবাৰ বহুত ল'ৰাৰ লগত হৈছে গতিকে আপোনালোকে এইটো নকৰিব একদম ভয় নাখাব ৰিলেক্স হ'ব ৰিলেক্স মাইণ্ডত যাব আপোনালোকে আৰামছে ফিট হৈ আহিব তো যিসমূহ মেডিকেল পইণ্টৰ ওপৰত আজি ভিডিঅ'টো বনাম তাৰ পইণ্টসমূহ হৈছে প্ৰাইভেট পাৰ্ট টাটু দাঁত হিমোগ্ল'বিন আৰু পাৰ্মানেণ্ট যিসমূহ মাৰ্ক হয় বা বাৰ্ড মাৰ্ক তেনেকুৱা তো প্ৰাইভেট পাৰ্টৰ ভিতৰত আমাৰ চেক কৰিব পাইলছ আৰু যি আমাৰ পেনিছ আছে এই পেনিছত বিশেষকৈ মোক এজনে কমেণ্ট কৰি আছে যে দাদা মোৰ টেষ্টিকেল পাইপত 2টা হোল আছে তো সেইটো মেডিকেল পইণ্ট হ'ব পাৰে তো নিশ্চয় ব্ৰাদাৰ সেইটো মেডিকেল পইণ্ট হয় যদি আপোনাৰ টেষ্টিকেল পাইপত 2টা হোল আছে তেতিয়া আপোনাৰ এইটো মেডিকেল পইণ্ট হয় আপুনি এইটো ডক্টৰৰ ওচৰত যাওক চাৰ্জাৰী কৰক চাৰ্জাৰী এতিয়া নকৰিলেও যদি এতিয়া আপুনি যেনেকৈ আছে তেনেকৈ যাওক তথাপিও ডক্টৰৰ ওচৰত এবাৰ যাব ডক্টৰে যিমতে ছাজেষ্ট কৰিব আপুনি এইমতে কৰি যাব সেইটো মেডিকেল পইণ্ট হয় তথাপিও এইটো ষ্টাফ ডক্টৰৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰিব আৰু ইয়াৰ উপৰিও এজনে কমেণ্ট কৰি আছে পেনিছত মোৰ সৰু সৰু গুটি টাইপ আছে তেনেকুৱা তো এই গুটিকেইটা আপোনালোকৰ মেডিকেল পইণ্ট লিখিব যিহেতুকে এইবোৰ সৰু সৰু মেডিকেল পইণ্ট হয় সেইবোৰৰ কাৰণে আপোনালোকক RME বা আনফিট নকৰে কেতিয়াও আপোনালোকে ফিট হৈ আহিব এইটো টেনশ্যন ল'ব নালাগে আৰু বিশেষকৈ প্ৰাইভেট পাৰ্টৰ ভিতৰত ফাইলছ হয় যিহেতু আপোনালোকে ফাইল চেক কৰিবই কৰিব আৰু ফাইলছ যদি আপোনালোকৰ আছে তেতিয়া এইটো আপোনালোকৰ এটা মেডিকেল পইণ্ট হয় এইটোৰ কাৰণে আপোনালোকে RME পাব পাৰে যদি আপোনাৰ মেজৰ ফাইলছ হৈ গৈছে আৰু যদি আপোনালোকৰ মেজৰ ফাইলছ হৈছে এইটো আপোনালোকে 5-6 মাহৰ আগতে হয়তো চাৰ্জাৰী কৰি ল'ব লাগিছিলে তেতিয়া আপোনালোকে ফিট হোৱাৰ চান্স আছিলে আৰু যদিও এতিয়া আছে আপোনালোকে এইকেইদিন মাছ মাংস গাহৰি মাংস হাঁহ মাংস এনেকুৱা ধৰণৰ বস্তুবোৰ নাখাব যিহেতুকে এইকেইটা বস্তু খালে আপোনালোকৰ কি হয় পাইলছটো বেছিকৈ বাঢ়ি যায় তো আপোনালোকে এইকেইটা বস্তুৰ পৰা বিৰত থাকক তো নিশ্চয় ভাল হ'ব যিহেতুকে আপোনাৰ যদি ফাইলছ আছে এইটো মেডিকেল পইণ্ট হয় আৰু যদি আছে এইটো ষ্টাফ ডক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি ফিট কৰাব নে নকৰে আৰু যদি ফিট নকৰায় মোৰ আশা কৰিছোঁ আপোনালোকক ফিট কৰাই দিয়ক আৰু যদিও নকৰে তেতিয়া আপোনালোকে আহিব চাৰ্জাৰী কৰিব নেক্সটটো আকৌ আহিয়ে আছে যিহেতুকে 26 চনত আকৌ পষ্ট অলৰেডি ভেকেঞ্চি দিছে বহুতো নিউজ পেপাৰত দি আছে তেনেকৈ ভেকেঞ্চি আউট হৈছে বুলি তো তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা নিজকে প্ৰিপেয়াৰ কৰি তুলিব তো বেষ্ট অফ লাক থাকিল আপোনালোকে ৰিলেক্স হৈ যাব ফিট হৈ আহিব আৰু প্ৰাইভেট পাৰ্টৰ পাছত আপোনাৰ টাটুৰ ওপৰতো বহুত কমেণ্ট কৰি আছে যে দাদা মোৰ টাটু আছে ডাঙৰকৈ কিছুমান আছিলে মোৰ ৰিমুভ কৰিছোঁ এটাও স্পেলিংকেইটা আছে দাগ আছে মই আনফিট হ'ম নেকি বা মোক ডাইৰেক্ট ৰিজেক্ট কৰিব নেকি তো ব্ৰাদাৰ এইটো আপোনালোকৰ যদি আপোনাৰ দেহৰ বা হাতৰ এইটো অংশ হাতৰ যিটো এইটো ভালকৈ চাই লওক আপোনাৰ যদি এই অংশটোত আৰু যিটো হাতৰ সেইটো তলৰ ফালে আপোনালোকৰ যদি এই হাতৰ এইখিনিত আৰু হাতৰ সেইখিনি ছাইডত আপোনালোকৰ টাটু আছে তেতিয়া যদি খুব সৰুকৈ মানে যদি আপোনালোকৰ 5 টকীয়া এটা কইনছ আমি ৰাখি দিওঁ টাটুটোৰ ওপৰত যদি ঢাক খাই যায় বা লুকাই যায় তেতিয়া আপোনালোকৰ সেইটো মেডিকেল পইণ্ট নহয় আপোনালোকে ফিট হৈ আহিব প্ৰথমে আছিলে যে SSCত যিকোনো বডিৰ যিকোনো অংশতে যদি টাটু থাকে তেতিয়া আপোনালোকক আনফিট বা এইটো মেডিকেল পইণ্ট ধৰা হৈছিলে কিন্তু SSCত এটা ক্ৰাইটেৰিয়া আহিল বা গাইডলাইন আহিল যে যদি দেহৰ এইটো আৰু ইয়াৰ অংশত যদি টাটু থাকে যদি সৰু পৰিমাণে থাকে তেতিয়া আপোনাৰ এইটো মেডিকেলত আপোনালোকক ফিট কৰাই দিব আৰু যদি আপোনালোকৰ বডি সেইবোৰ হওক এনেকুৱা অংক পাছৰ অংক আপোনালোকৰ যদি টাটু আছে তেতিয়া এইটো আপোনালোকৰ নিশ্চয় মেডিকেল পইণ্ট হ'ব তো টাটুৰ বিষয়ে এইটো ক'লোঁ যিকেইজনে কমেণ্ট কৰি আছে ভালকৈ চাই ল'ব তাৰোপৰি দাঁতৰ ওপৰত কমেণ্ট কৰি আছে তো দাঁতৰ
যেনে কৈছে দাদা দাঁত ক্লিন কৰিবৰ কাৰণে কিবা মেডিচিন আছে নেকি? তো মই ব্ৰাদাৰ আপোনাক জনাম যে আপুনি ডক্টৰৰ ওচৰত যাওক, যিহেতুকে মই মেডিচিন দিব নোৱাৰোঁ, মোৰ দাঁতৰ ওপৰত তেনেকুৱা ইমান হেৰি নাই। আপুনি ডেণ্টেলিষ্টৰ ওচৰলৈ যাওক। আপোনালোকে যদি ক্লিন কৰিবলগীয়া হয় 200 300 400 তেনেকুৱা ল'ব পইচা। আপোনালোকে দাঁত যদি অতিপাল লেতেৰা বা গান্দা হৈ আছে আপোনালোকে এইটো চাফ কৰি ল'ব, তেতিয়া দাঁতত কোনো কথা নাথাকে। আৰু বহুতে কমেণ্ট কৰি আছে যে দাদা মই দাঁত লগাই লৈছোঁ, মোৰ ব্ৰেষ্ট কেপ আছে, তেনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। তো দাঁত যদি আপোনালোকে লগাই লৈছে তেতিয়া কোনো চিন্তা কৰিবলগীয়া তেনেকুৱা কথা নাই। 3টা 4টা যদি লগাই লৈছে তেতিয়াও ইমান সেইটো টেনশ্যনৰ কথা নহয়, কাৰণ বিশেষকৈ বহুতো ল'ৰা এতিয়া মোৰ বেটছমেনো আছে এনেকুৱা লগাই আছে, যিটো ব্ৰেষ্ট কেপ হয় সেইটো লগাই আছে। বিশেষকৈ এঞ্চমেন্টছৰ ওপৰত, এইটো এঞ্চমেন্টছৰ ওপৰত কথা। মানে আপোনাৰ যদি এই দাঁতৰ এইটো ভালকৈ এঞ্চ থাকে তেতিয়া আপুনি আৰামছে ফিট হৈ আহিব। আৰু যদি আপুনি ভালকৈ এঞ্চ নাথাকে যিটো মেডিকেল পইণ্ট হ'ব পাৰে। আৰু যদি আপোনাৰ দাঁত লগাই লৈছে তেতিয়া ইমান চিন্তা কৰিবলগীয়া নাই, আপুনি ৰিলেক্স যাব, ফিট হোৱাৰ চান্স আছে। আৰু তাৰ উপৰিও নেক্সটটো কমেণ্ট কৰি আছে হিমগ্ল'বিনৰ ওপৰত অলৰেডি মই ভিডিঅ' দিছোঁ। বহুতে মোক কৈছে যে দাদা মোৰ হিমগ্ল'বিন কমি আছে, আৰু কিছুমানে কৈছে মোৰ বাঢ়ি আছে। তো ইয়াৰ ওপৰত মই কৈছোঁৱে, যিহেতু আমাৰ মেলৰ 12 পৰা 16 গ্ৰাম থাকিব লাগে আৰু ফিমেলৰ 10 পৰা 14 গ্ৰাম। তো এইসকলৰ ভিতৰত যদি আছে আপোনালোকে আৰামছে ফিট হৈ আহিব। আৰু যদি নাই, যিসকলৰ কমি আছে, যদি আপোনালোকৰ মেডিকেলৰ এক পৰ্যায়ত পৰিছে, যিহেতুকে 9 ডিচেম্বৰলৈকে হোৱা কথা আছে, যদি শেষ পৰ্যায়ত আপোনালোকৰ মেডিকেলৰ ডেট পৰিছে, আপোনালোকে এতিয়াও টাইম আছে। বিট খাওক, দিনটো 4টা 5টা বিট খাওক, কুচিয়া খাওক যিমান পাৰে। আপোনাৰ খুব কম দিনতে আপোনালোকৰ ৰিকভাৰী হৈ যাব, হিমগ্ল'বিনৰ পৰিমাণটো বাঢ়ি যাব। আৰু যদি খুবেই আপোনালোকৰ লগত টাইম নাই তেতিয়া আপুনি ডক্টৰৰ ওচৰত যাওক। ডক্টৰৰ মতেও আপোনালোকে ট্ৰিটমেণ্ট কৰি ব্লাডটো বঢ়াই দিব পাৰিব। মাপৰ ভিতৰত আহি গ'লে আপোনালোকে ফিট হৈ যোৱাৰ চান্স আছে। আৰু যিসকলৰ বাঢ়ি আছে সেইসকলে কমাবৰ কাৰণেতো মই কোনো তেনেকুৱা টিপছ নাজানো বা দিব নোৱাৰিম। তো আপুনি ডক্টৰৰ ওচৰতে নিশ্চয় যাওক, ডক্টৰে আপোনাক যেনেকৈ ছাজেষ্ট কৰিব আপোনাক নিশ্চয় কমাই দিব, বা তেনেকুৱা ছাজেষ্ট মতে কাম কৰিব, কমি যাব। তো ইয়াৰ উপৰিও বহুতে কমেণ্ট কৰি আছে বাৰ্থ মাৰ্ক আৰু জুয়ে পুৰা দাগ। তো মোক এজনে বহুত দিনৰ পৰাই কমেণ্ট কৰিছে, হয়তো মোৰ প্ৰথমটো ভিডিঅ'ৰ পৰা কমেণ্ট কৰি আছে যে দাদা মোৰ জুই পুৰা দাগ আছে, এতিয়াও মোৰ কিবা আনফিট হ'ম নেকি বা ডাইৰেক্ট ৰিজেক্ট কৰিব নেকি? তো ব্ৰাদাৰ, যদি আপোনাৰ এইটো পাৰ্মানেণ্ট দাগ হয়, আপোনাৰ বহুত দিনৰ পৰাই আছে, তেতিয়া সেইটো আপোনাৰ মেডিকেল পইণ্ট হ'ব নোৱাৰে। আৰু যদি আপোনাৰ বাৰ্থ মাৰ্ক হয়, তেতিয়া বাৰ্থ মাৰ্ক আপোনাৰ বডিৰ যিকোনো অংশতে থাকক, যিটো পাৰ্টতে থাকক, আপোনালোকৰ বাৰ্থ মাৰ্কৰ কাৰণে কেতিয়াও হয়তো মেডিকেল পইণ্ট নহয় আৰু আপোনালোকক আনফিট নকৰে। আপোনালোকৰ মেডিকেল ভালেই হ'ব। যদি বাৰ্থ মাৰ্কৰ কাৰণে আপুনি টেনশ্যন কৰি আছে তেতিয়া টেনশ্যন কৰিব নালাগে, আপোনালোকে এইটো যদি আছে ফিট হৈ আহিব। বিশেষকৈ আপোনালোকে যেতিয়া মেডিকেল চেণ্টাৰত সোমাব আপোনালোকক এখন ফৰ্ম দিব, এই ফৰ্মখনৰ মতে আপোনালোকে ফিল আপ কৰিব লাগিব। আপোনাৰ যদি বাৰ্থ মাৰ্ক আছে, যিকোনো বডিৰ যিকোনো অংশ যদি বাৰ্থ মাৰ্ক ব্লেক মল আছে, তেতিয়া আপোনালোকে এইবোৰ লিখিব দিব, মেনশ্যন কৰিব দিব, আপোনালোকে তাতে এইবোৰ ভালকৈ লিখিব। তো আপোনালোকে ৰিলেক্স হৈ যাব, ভয় নাখাব। বিশেষকৈ ভয় খালে, মই বাৰে আপোনালোকক মই প্ৰত্যেকটো ভিডিঅ'ত কৈ আছোঁ, ভয় নাখাব। যিহেতু ভয় খালে মেডিকেল পইণ্ট পোৱাৰ বেছি চান্স থাকে। যিহেতু আপোনাৰ যদি ভেৰিক'জ ভেইন স্লাইটলি আছে, আপুনি টেনশ্যন কৰি আছে মোক সেইটো মাৰ্কত ধৰিব, আৰু আপোনাক যদি এইটো নধৰি কি আপুনি ভয় কৰাৰ ফলত আপোনাৰ ভিভিটো হাই হৈ যাব, হয়তো আপুনি ভিভিটো ৰিমেডিকেল পাই যাব পাৰে। গতিকে এনেকুৱা আপুনি নকৰিব। এইবোৰ ভুল বহুত ল'ৰাই কৰি আছে, আমাৰ লগতো বহুত ল'ৰাই কৰিছে। আৰু তেনেকুৱা প্ৰত্যেকবাৰে বহুতো ল'ৰা তেনেকুৱা ভুলৰ কাৰণে আনফিট বহুতবাৰ হৈছে। তেনেকুৱা ল'ৰাৰতো উদাহৰণ বহুত আছে, মোৰ লগতো আছে, আমাৰ গাঁৱতো তেনেকুৱা বহুত ল'ৰা আছে। তো আপোনালোকে এইটো নকৰিব, ভয় নাখাব, বিশেষকৈ ৰিলেক্স হৈ যাব আৰু কনফিডেঞ্চ হৈ যাব, যাতে মোৰ কোনো মেডিকেল পইণ্ট নাই, মই ফিট হৈ আহিম। তো আজি একেটা পইণ্টৰ ওপৰত মই ভিডিঅ'টো বনালোঁ। আৰু বিশেষকৈ আৰু কমেণ্ট কৰি আছে যে এনেকুৱা পইণ্টৰ ওপৰত ভিডিঅ' বনাওক। তো মই এইবোৰ পইণ্টৰ ওপৰতো, মেডিকেল পইণ্টৰ ওপৰতো মই ভিডিঅ' লৈ আহিম। তো আজিৰ ভিডিঅ'টো ইমানে, ধন্যবাদ।